তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত উদয়পুৰত সংঘটিত হয় এক ভয়ানক ঘটনা। যোৱা সোমবাৰে দিন দুপৰতে সন্ধানহীন হয় এটা পৰিয়ালৰ দুগৰাকীকৈ কিশোৰী। টিকলু প্ৰজা নামৰ শ্ৰমিকগৰাকীৰ দুই কিশোৰীক এহাল শ্ৰমিক দম্পতীয়ে গোপনে লৈ উধাও হয়। উল্লেখ্য যে এহাল অচিনাকি শ্ৰমিক দম্পতী কৰ্মৰ সন্ধানত যোৱা সোমবাৰে পুৱাৰ ভাগত টিকলু প্ৰজাৰ ঘৰত উপস্থিত হয়হি। টিকলু প্ৰজাই উক্ত শ্ৰমিক দম্পতীক কৰ্মৰ আশ্বাস প্ৰদান কৰি নিজ কৰ্মলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ সেইদিনাই দিনৰ 2 মান বজাত 7 বছৰীয়া আৰু 5 বছৰীয়া কিশোৰী দুটিক গোপনে লৈ উধাও হয় শ্ৰমিক দম্পতীহাল। উক্ত বিষয়টোৰ সন্দৰ্ভত লেখাপানী থানাত এক গোচৰ দিয়ে। চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোকে 4 দিন ধৰি দিনে নিশাই বিচাৰ খোচৰ কৰাৰ পিছতো কিশোৰী দুটিক লৈ যোৱা দম্পতীহালৰ আজি পৰ্যন্ত কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই। এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি লেখাপানী আৰক্ষীয়ে গোচৰটো ৰুজু কৰি কিশোৰী দুটিৰ সন্ধান অব্যাহত ৰাখিছে। ইয়াৰ লগতে কোনো সদাশয় ব্যক্তিয়ে কিশোৰী দুটিৰ সম্ভেদ পালে এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটিয়ে অনুৰোধ জনাইছে। যোগাযোগৰ নম্বৰ হৈছে 9101081650। আপোনাৰ এইটো ৰাস্তাখিনি পাহি আছিলে তো একগৰাকী মানুহ, তাৰপিছত ফেমিলিটোৱে আছিলে, এটা সৰু ল'ৰা এটা আছিলে আৰু মোৰ ছোৱালীও আছিলে, দুজনী আছিলে। তাৰপিছত দুজনী মই ভাত পানী খাই পিনি তাৰ কামত যাব ওলাইছিলোঁ। তাৰ কামত যাবলৈ ওলালোঁ। তাৰপিছত তাহাঁতে তই বহি থাক, মালিক আহিলে মই সোধাই দিম বুলি ক'লোঁ। তাৰপিছত মই গুচি গ'লোঁ 1 মান বজাত। 1:30-2 মান বজাত ছোৱালীকেইটা নাই, নাপাতা কৰি দিলোঁ, গাইব লৈ পিনি গুচি গ'লোঁ। থানাতো কেছ দিছোঁ, এতিয়াতো অহাই নাই এতিয়ালৈকে ৰিপৰ্ট। কি ছোৱালীকেইজনী বয়স কিমান আছিল? ছোৱালীকেইজনী এটা 5 বছৰ, এটা 7 বছৰ। ছোৱালীকেইটা আজিলৈকে পোৱা নাই। এদিনলৈকে 4 দিন হৈ গ'ল, চবত দিছোঁ, নাই পোৱা এতিয়ালৈকে। মই কি বাৰৰ ঘটনা এইটো? এইটো সোমবাৰে ঘটনা আছিলে, আজিলৈকে পোৱাই নাই। যিকেইজন মানুহে লৈ গৈছে তো চিনি পায় নেকি আপুনি? নাই, চিনি নাপাওঁ ছাৰ, চিনি নাপাওঁ। কি মানুহ হয় তেওঁলোক? এইটো আদিবাসীও হয়। তাৰ নাম ধীৰেন বুলি নামটো জানো, তাৰ নামটো জানো, মানে মানুহটো চিনি নাপাওঁ এতিয়া, ক'ৰ মানুহ হয়। এইফালৰ জাগুন ফালৰ পৰা আহিলোঁ বুলি ক'লে মোক এনেকৈ, সেইটোৱে ক'লে আৰু। তাৰপিছত মই থৈ পিনি গুচি গ'লোঁ ছোৱালীকেইটা দুজনী। আহি পিনি গোটেই চাইছোঁ, 2-3 মান বজাত আহি পিনি চাইছোঁ, নাই, ছোৱালীৰ কাম পাছতি হয়। গোটেই বিচাৰিলোঁ, নেপালোঁ। থানাতো দিলোঁ, মই কেছ দি দিয়া আছে। এতিয়া পোৱা নাই, মই কি কৰিম? কি ক'ব এতিয়া, কি কৰিব এতিয়া? যাতে মানুহ পাকচোন, মোক ছোৱালী দুটা খালি বিচাৰি আনি দিয়ক, সেইটো লাগে মোক, সেইটোৱে মই গম পাইছোঁ। ঘৰ বিচাৰি পিনি মই বাগানত কাম কৰিম কৈছিলে। তাৰ আহি পিনি তাৰ অলপ দেৰি থাক, মালিক চালিক কোনো নাছিলে বুলি ক'লোঁ মই। তাৰপিছত আহিলে, তাৰ বহি থাক, মই কাম যাব ওলালোঁ, ভাত পানী খাই পিনি। তাৰপিছত এইটো অলপ দেৰি বহি থাক বুলি ক'লোঁ, বহি পিনি তাৰ আমি চব নিজৰ কামত গুচি গ'লোঁ। ল'ৰা দুটা, ছোৱালী দুজনী আছিলে, ছোৱালী দুজনীকে উঠাই পিনি মনে মনে লৈ গুচি গ'ল। কেতিয়া ঘটনা এইটো? 2 মান বজাত লৈ গ'ল, 2-1:30 মান বজাত লৈ গ'ল। কিমান দিন হৈ গ'ল? সোমবাৰে 2nd টাইম। এতিয়া কি কৰিছ? এতিয়া কি কৰিম, থানা ৰিপৰ্ট দিছোঁ আৰু। তাৰপিছত এতিয়াতো একো জননী অহাই নাই। ইয়াত থকা 22 বছৰ মানে হ'ল। মই ইয়াত থকা 22 বছৰ মানে হ'ল। মোৰ লগত থাকি খুব ভাল, ঠাণ্ডা মানুহ হয় আৰু খুব বিশ্বাসী হয় মোৰ। তাৰপিছত মানে ঘৰত অলপ কাম চাম কৰিব লাগে, ইয়াক কৈছিলোঁ এদিন, ভাল মানুহ এহাল পালে আনিবি বুলি কৈছিলোঁ মানে। তাৰপিছত সেইদিনাখনি মানুহ এহাল আনিলে। ছোৱালী নহয়, ল'ৰা এটা, সৰু মোৰ ল'ৰা এটা, সি আছিলে। তাৰপিছত কি ক'লে মালিকা, আৰু মোৰ আৰু আছে লেবাৰ 2 ঘৰ আছে ন, 2 ঘৰ আছে। সিহঁতি ক'লে মালিক নাই এতিয়া, মালিকালে কথা পাতি ল'ব। তেতিয়া ক'লে অলপ দেৰি বৰ বুলি ক'লে। মই কামৰ পৰা আহোঁগৈ, তহঁতি বৰ, মালিক আহিলে কথাটো পাতি ল'বি। তাৰপিছত মই নাই, মই কামত গৈছিলোঁ কিবা। পিছত আহিছোঁ 3টা মান, 4টা মান বজাত আহিছোঁ। তাৰপিছত ক'লে ছোৱালীকেইজনী লৈ গ'ল। কিমান বয়স আছিলে ছোৱালীকেইজনী? এজনী 5 বছৰ, এজনী 7 বছৰ। আৰু ইয়াতেই জন্ম হয়, দুইজনী ইয়াতেই জন্ম, দুইজনী ছোৱালী ইয়াতেই জন্ম। তো থানাত কিবা গোচৰ প্ৰশাসনক আমি দিছোঁ। এতিয়া মাননীয় অ.চি. ছাৰে, লেখাপানী ভাৰপ্ৰাপ্ত মহোদয় অ.চি. ছাৰে কি ব্যৱস্থা লয় সেইটোকে আশাৰ বাট চাই আছোঁ, কি কৰে।
আৰু ইয়াৰ লগতে মই সমাজলৈ এটা মেছেজো পঠাইছোঁ যাতে অচিনাকি মানুহক তেওঁলোকে আশ্ৰয় নিদিয়ে, গতিকে এটা মেছেজ পঠাইছোঁ মই।